নো জাষ্টিছ নো ৰেষ্ট যোৱা 13 জুলাই তাৰিখে ৰয়িং ইষ্ট ছেকেণ্ড ব্ৰিজত অসমৰ মিচিং যুৱক শ্ৰী শংকৰ পেৰী অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাৰ তাদাৰ ভাই বোলা এজন ক্ৰিমিনেলে সুস্থ মগজুৰে গুলিয়াই হত্যা কৰিলে। তাৰ আমি তীব্ৰ প্ৰতিবাদ ও নিন্দা জনাইছোঁ। আৰু এনেকুৱা ঘটনা অৰুণাচলী মানুহখিনি এবাৰ নহয় দুবাৰ নহয় এই চলিত মাহতে 2-3টা কেছ হৈ গৈছে। এই গতিকে আমি আৰু সহ্য নকৰোঁ। যিমানখিনি আমাৰ আসাম অৰুণাচলৰ সংলগ্ন আমাৰ এৰিয়া আছে, তাকাম মিচিং পৰিণ কেবাঙৰ যিমানখিনি এৰিয়া আছে বালুকপুঙৰ পৰা শদিয়ালৈকে এই গোটেইখিনিকে অহাকালি অৰ্থাৎ ৰাতিপুৱা 7টা বজাৰ পৰা আমি অনিৰ্দিষ্ট কাললৈ যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈকে আমি বন্ধ কৰিবলৈ বাধ্য হৈছোঁ। কাৰণ আগতেও আমি বহুতবাৰ উচিয়াৰ কৰি দিছোঁ, আমি বহুতবাৰ মাফ কৰি দিছোঁ। যিমান পাৰে আমাৰ যুৱকসকলক অৰুণাচলত কাম কৰিব যোৱা মানুহক যিমান পাৰে অত্যাচাৰ কৰিছে, যিমান পাৰে হত্যা কৰিছে। এই গতিকে এই যিমানখিনি হত্যা অন্যায়ৰ আমি বিৰোধিতা কৰিছোঁ, সকলোখিনিক আমি তীব্ৰভাৱে গৰিহণা আৰু নিন্দা জনাইছোঁ। লগতে অহাকালি যিটো আমি ৰুট ব্লকেট কৰিম, এই ব্লকেটৰ আমি তাকাম মিচিং পৰিণ কেবাঙে কোনো কাৰণত জগৰীয়া নহয়। তাৰ জগৰীয়া অৰুণাচলৰ কিছু দুৰ্বৃত্ত আৰু অৰুণাচল চৰকাৰ। যিহেতু অৰুণাচলৰ দুৰ্বৃত্তখিনিক এতিয়ালৈকে অৰুণাচল চৰকাৰে নাকি লগাব পৰা নাই। এই গতিকে অহাকালিৰ পৰা সাৱধান, অৰুণাচল প্ৰদেশ সাৱধান। আমি কোনো কাৰণত অহাকালিৰ পৰা মৰ্ণিং 7টাৰ পৰা আমি কোনো কাৰণত অহা যোৱা কৰিবলৈ নিদিওঁ। ধন্যবাদ।